কংগ্ৰেছৰ যুৱৰাজ সাংসদ তথা বিৰোধী দলৰ নেতা ৰাহুল গান্ধী বৰ্তমান এক ডাঙৰ ফ্যান হৈ পৰিছে ডোনাল্ড ট্ৰাম্পৰ। বৃহস্পতিবাৰে ডোনাল্ড ট্ৰাম্পে ৰাছিয়াক সমালোচনা কৰিবলৈ গৈ ভাৰতকো সাঙুৰি লয়। ৰাছিয়াৰ অৰ্থনীতিক সমালোচনা কৰিবলৈ গৈ ভাৰতৰ অৰ্থনীতিকো মৃত অৰ্থনীতি ঘোষণা কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পিছতে যথেষ্ট উৎসাহী হৈ পৰিছে ৰাহুল গান্ধী। উৎসাহী হৈ ৰাহুল গান্ধীয়ে মোদী চৰকাৰক উপলুঙা কৰাই নহয়, ডোনাল্ড ট্ৰাম্পৰ মন্তব্যক 100% সমৰ্থন কৰাৰ কথাও ঘোষণা কৰে আৰু ইয়াৰ পিছতে সমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিক্ৰিয়া। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। সমগ্ৰ দেশজুৰি এতিয়া ডোনাল্ড ট্ৰাম্পৰ সেই মন্তব্যক লৈ চৰ্চা চলিছে যে ভাৰতৰ অৰ্থনীতিও মৃত অৰ্থনীতি, ৰাছিয়াৰ অৰ্থনীতিও মৃত অৰ্থনীতি আৰু ভাৰতৰ অৰ্থনীতিও হৈছে মৃত অৰ্থনীতি। কাৰণ ৰাছিয়াৰ লগত ভাৰতৰ যি বাণিজ্যিক সম্পৰ্ক, এই সম্পৰ্কক লৈ যথেষ্ট সুচাৰ হৈ আছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ডোনাল্ড ট্ৰাম্পে ভাৰতক বিভিন্ন প্ৰকাৰে ভাবুকি দি আহিছিল, হেঁচা প্ৰয়োগ কৰি আহিছিল আৰু ৰাছিয়াৰ সৈতে ভাৰতে যি বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰি আহিছে, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি আহিছে, ৰাছিয়াৰ পৰা যুদ্ধৰ সঁজুলি ক্ৰয় কৰি আহিছে ভাৰতে, এই কথাত ক্ষুণ্ণ হৈ ট্ৰাম্পে সকিয়নি দিছিল যে 1 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত 25% শুল্ক আৰু জৰিমনা আৰোপ কৰিব আমেৰিকাই। আৰু এই প্ৰসংগতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতকো ইটিকিং কৰিছিল, ভাৰতৰ অৰ্থনীতিক ইটিকিং কৰিছিল যে ভাৰতৰ অৰ্থনীতিও মৃত অৰ্থনীতি। ভাৰতৰ এনেকুৱা দিন আহিব পাৰে যে পাকিস্তানৰ পৰা ভাৰতে তেল ক্ৰয় কৰিবলগীয়া দিনো আহিব পাৰে। এনেধৰণৰ বিৰূপ মন্তব্য কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পিছত পাকিস্তানতো ভাৰতৰ বিৰুদ্ধে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা সেই মন্তব্যক লৈ এক প্ৰকাৰ পাকিস্তানত আনন্দৰ জোৱাৰ উঠাও পৰিলক্ষিত হ'ল আৰু একে সময়তে ৰাহুল গান্ধী, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও যথেষ্ট উৎসাহী হৈ পৰিল। ৰাহুল গান্ধী ট্ৰাম্পৰ ফেন হৈ পৰে এই মন্তব্যৰ পাছতে আৰু সদনৰ বাহিৰত মোদী চৰকাৰক উপলুঙা কৰি ৰাহুল গান্ধীয়ে ট্ৰাম্পক সম্পূৰ্ণৰূপে সমৰ্থন কৰাৰ কথা উল্লেখ কৰে যে ট্ৰাম্পে সম্পূৰ্ণ শুদ্ধ কথা কৈছে। নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অৰ্থনীতি ভাঙি চুৰমাৰ কৰিছে। ভাৰতৰ সকলো জনতাই জানে যে ভাৰতৰ অৰ্থনীতি এতিয়া মৃতপ্ৰায় অৰ্থনীতি। ভাৰতৰ অৰ্থনীতি মৃতপ্ৰায় অৰ্থনীতি বুলি ভাৰতৰ সকলো ৰাইজেই জানে। কেৱল মোদী আৰু বিত্তমন্ত্ৰীক বাদ দি, প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক বাদ দি ভাৰতবাসীয়ে জানে যে ভাৰতৰ অৰ্থনীতিও মৃতপ্ৰায় অৰ্থনীতি। এনেধৰণেৰে মোদীক কটাক্ষ কৰে বিজেপি চৰকাৰক উপলুঙা কৰে ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ট্ৰাম্পৰ সুৰত সুৰ মিলাই ৰাহুল গান্ধীয়ে কৈছে যে মোদীয়ে দেশৰ অৰ্থনীতি ধ্বংস কৰিছে, কিন্তু এইখিনি মুহূৰ্তত যোৱা 10 বছৰৰ লগত তুলনা কৰা হৈছে। আজিৰ পৰা 10 বছৰ পূৰ্বে ইউপিএৰ চৰকাৰ আছিল, কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ চৰকাৰ। ইউপিএ চৰকাৰৰ দিনত দেশৰ অৰ্থনীতিৰ কি অৱস্থা আছিল আৰু তাৰপিছত 2014 চনত মোদী চৰকাৰ আহিল কেন্দ্ৰত দিল্লীত আৰু সেই মোদী চৰকাৰ অহাৰ পিছত 2014ৰ পৰা এই 2025 চনলৈ এই 10-11 বছৰত দেশৰ অৰ্থনীতিৰ কেনে পৰিৱৰ্তন হ'ল সেই তুলনা এটা এই মুহূৰ্তত সকলোৱে দাঙি ধৰিছে। ছ'চিয়েল মিডিয়াত ইয়াকে লৈ এই তুলনামূলক আলোচনা, ৰাহুল গান্ধীক সমালোচনা চলি আছে। 10 বছৰৰ তুলনা দাঙি ধৰা হৈছে যে 10 বছৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দিনত যি বিনিয়োগ হৈছে, যি আয় হৈছে, সেয়া মোদী চৰকাৰৰ দিনত যথেষ্ট বেছি। ইউপিএ চৰকাৰৰ তুলনাত বৰ্তমানৰ মোদী চৰকাৰৰ দিনত বিনিয়োগ, দেশৰ আয় যথেষ্ট বেছি। অৰ্থাৎ 10 বছৰৰ তুলনাত বৰ্তমান দেশৰ আয় যথেষ্ট বেছি আৰু সেইভাৱে এই তুলনামূলক মন্তব্যৰে ৰাহুল গান্ধীৰ মন্তব্য যে ভিত্তিহীন সেই কথাও বিভিন্নজনে প্ৰকাশ কৰিছে। অৰ্থাৎ যোৱা 10 বছৰৰ তুলনাত বৰ্তমান মোদী চৰকাৰৰ শাসনকালত দেশত হোৱা বিনিয়োগ, দেশৰ আয়, এই বিষয়টো চালেই ওলাই পৰে যে ৰাহুল গান্ধীৰ যি সমালোচনা, ৰাহুল গান্ধীৰ যি মন্তব্য সেয়া সম্পূৰ্ণ ভিত্তিহীন। উল্লেখযোগ্য যে ইউপিএ চৰকাৰৰ দিনত ভাৰতৰ অৰ্থনীতি আছিল একাদশ বৃহৎ অৰ্থনীতি। আজিৰ পৰা 10 বছৰ পূৰ্বে, 10-11 বছৰ পূৰ্বে ইউপিএ চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি বিশ্বৰ একাদশ বৃহৎ অৰ্থনীতি আছিল আৰু বৰ্তমান যদি চাই মোদী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে পৰিণত হৈছে।
গতিকে মৃত হলে ভাৰতৰ অৰ্থনীতি মৃত হলে ভাৰতৰ অৰ্থনীতিয়ে 10 বছৰত কেতিয়াও এনেদৰে অগ্ৰগতি বা ইমানখিনি আগবাঢ়িব নোৱাৰিলে হয় এই কথা এতিয়া বিভিন্নজনে সোশ্যাল মিডিয়াত বিভিন্ন মাধ্যমত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যদি ভাৰতৰ অৰ্থনীতি মৃতই হয় তেতিয়া হলে এই 10 বছৰত কেনেদৰে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হ'বলৈ সক্ষম হ'ল ভাৰত এই প্ৰশ্ন ৰাহুল গান্ধীলৈ বিভিন্নজনে উত্থাপন কৰিছে আনহাতে ভাৰতৰ অৰ্থনীতিক মৃত অৰ্থনীতি বুলি উপলুঙা কৰা ৰাহুল গান্ধীৰ যদি আপুনি আই চাই যোৱা 10 বছৰত ৰাহুল গান্ধী কিন্তু 10 গুণ ধনী হোৱাৰ কথাও বিভিন্নজনে প্ৰকাশ কৰিছে যোৱা 10 বছৰত ৰাহুল গান্ধীৰ আয় 117% বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰা হৈছে মোদী চৰকাৰৰ শাসনত ভাৰতৰ শ্বেয়াৰ বজাৰৰ প্ৰতি ৰাহুল গান্ধীৰ আস্থা বৃদ্ধি পাইছে আৰু মোদী চৰকাৰৰ দিনত ভাৰতৰ শ্বেয়াৰ বজাৰ বৃহৎ বৃদ্ধি পাইছে আৰু শ্বেয়াৰ বজাৰৰ সমান্তৰালকৈ ৰাহুল গান্ধীয়ে ইয়াৰ পৰা বৃহৎ আয় কৰিবলৈ সক্ষম হৈছে 2014 চনত ৰাহুল গান্ধীৰ ষ্টক আৰু মিউচুৱেল ফাণ্ডৰ মূল্য আছিল 83 লাখ কিন্তু 2024 চনত সেয়া 8.3 কোটি টকালৈ বৃদ্ধি পায় গতিকে এই তুলনা এতিয়া বিভিন্নজনে দাঙি ধৰিছে ৰাহুল গান্ধীক এতিয়া বিভিন্ন সমালোচনা কৰা হৈছে আৰু ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ এই 10 বছৰীয়া শাসনকালত বিগত 10-11 বছৰীয়া শাসনকালত 10 গুণ ধনী হৈছে 10 গুণ ধনী অৰ্থাৎ 2014 চনত ৰাহুল গান্ধীৰ ষ্টক আৰু মিউচুৱেল ফাণ্ডৰ মূল্য আছিল 83 লাখ কিন্তু 2024 চনত সেয়া 8.3 কোটিলৈ বৃদ্ধি পাইছে গতিকে ৰাহুল গান্ধীয়ে ট্ৰাম্পৰ ফ্যান হৈ ট্ৰাম্পক সমৰ্থন কৰি মোদী চৰকাৰক সমালোচনা কৰিবলৈ গৈ এক প্ৰকাৰ নিজৰ দেশতেই নিজৰ দলৰ একাংশ নেতাৰ মাজতে সমালোচনাৰ সন্মুখীন হৈছে শশী থাৰুৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰেও তীব্ৰ সমালোচনা কৰিছে ৰাহুল গান্ধীৰ এই মন্তব্যক ট্ৰাম্পক সমৰ্থন কৰা এই কাৰ্যক তীব্ৰ সমালোচনা কৰিছে শশী থাৰুৰেও কৈছে যে এয়া সম্পূৰ্ণ ভিত্তিহীন ৰাহুল গান্ধীৰ মন্তব্য বা ট্ৰাম্পৰ মন্তব্য সম্পূৰ্ণৰূপে ভিত্তিহীন মুকলিকৈ বিৰোধিতা কৰিছে ৰাহুল গান্ধীৰ মন্তব্যক শশী থাৰুৰে আনহাতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে তীব্ৰ সমালোচনা কৰিছে ৰাহুল গান্ধীক কিৰেণ ৰিজিজুৱে ৰাহুল গান্ধীক কৈছে যে ৰাহুল গান্ধী এগৰাকী বিৰোধী দলৰ নেতা তেওঁ এতিয়া শিশু হৈ থকা নাই দেশৰ সন্মান আৰু দেশৰ ভাৱমূৰ্তি ম্লান হ'ব পৰা কথা ক'বলৈ নেপায় এনে ধৰণে ৰাহুল গান্ধীক কটাক্ষ কৰা পৰিলক্ষিত হৈছে আৰু দেশৰ সন্মান আৰু ভাৱমূৰ্তি বৰ্তাই ৰখাটো সকলোৰে দায়িত্ব দেশৰ নাগৰিক হিচাপে সকলোৰে দায়িত্ব এনেদৰে ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে কিৰেণ ৰিজিজুৱে বিৰোধী নেতা হিচাপে এইখিনি কথা ৰাহুল গান্ধীয়ে জনাটো দৰকাৰ গতিকে ৰাহুল গান্ধীয়ে যেনেদৰে সাংবাদিকৰ সন্মুখত কৈছিল যে ট্ৰাম্পে সঠিক কথাই কৈছে ট্ৰাম্পে শুদ্ধ কথাই কৈছে ভাৰতৰ অৰ্থনীতি যে মৃত অৰ্থনীতি এই কথা প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক বাদে সকলোৱে জানে বুলি সদম্ভে উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে সত্য কথা উল্লেখ কৰাৰ বাবে মই অত্যন্ত সুখী বুলি উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে আৰু এই কথাৰ এতিয়া এনেদৰে সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আৰু কিৰেণ ৰিজিজুৱে কৈছে যে ৰাহুল গান্ধীৰ এই মন্তব্যই লজ্জানত কৰিছে দেশৰ জনসাধাৰণৰ আকাংক্ষা আৰু কৃতিত্বক লজ্জানত কৰা বুলিও সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বক্তব্যৰ বিৰুদ্ধে নিজৰ দলৰে আন এগৰাকী নেতা ৰাজীৱ শুক্লায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজীৱ শুক্লাই কৈছে যে ট্ৰাম্পৰ বক্তব্য সম্পূৰ্ণ ভুল আৰু আমাৰ অৰ্থনৈতিক অৱস্থা ট্ৰাম্পে কোৱাৰ দৰে একেবাৰে দুৰ্বল নহয় আৰু ৰাহুল গান্ধীৰ কথাখিনিৰ কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই বুলি ৰাজীৱ শুক্লায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুঠৰ ওপৰত এনেদৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে শাসকীয় পক্ষই নহয় কেৱল শাসকীয় পক্ষৰ পৰা প্ৰতিক্ৰিয়া অহা নাই আমি পুনৰ জনাইছো শশী থাৰুৰ ৰাজীৱ শুক্লাৰ দৰে কংগ্ৰেছৰ ভিতৰৰে একাংশ শীৰ্ষ নেতাই ৰাহুল গান্ধীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে যে নেকি ইউপিএ চৰকাৰৰ দিনত বিশ্বৰ একাদশ বৃহৎ অৰ্থনীতিত থকা ভাৰত এতিয়া মোদী চৰকাৰৰ দিনত চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশত পৰিণত হৈছে আৰু তাতেই আকৌ মৃত অৰ্থনীতি বুলি ট্ৰাম্পে উপলুঙা কৰিছে ইটিকিং কৰিছে ভাৰতৰ অৰ্থনীতিক আৰু এই এনেদৰে কৈছে যে সকলো পৰ্যায় সকলো সীমা চেৰাই গৈ ট্ৰাম্পে এনেদৰে ক'লে যে এনেকুৱা দিন আহিব ভাৰতৰ যে পাকিস্তানৰ পৰা তেল ক্ৰয় কৰিবলগীয়া হ'ব পাৰে ভাৰতৰ গতিকে এই মন্তব্য ট্ৰাম্পৰ এই মন্তব্যক লৈ স্বাভাৱিকতেই এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে অতিৰিক্ত শুল্ক আৰোপ কৰাত ভাৰতৰ ব্যৱসায়ীসকল কাপোৰৰ ব্যৱসায়ীসকলৰ মাজতো হাহাকাৰ লাগিছে আৰু একে সময়তে ভাৰতে ইতিমধ্যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা নহয় বুলিও উল্লেখ কৰিছে
গতিকে সম্পৰ্ক ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক যি সময়ত ট্ৰাম্পে ভাৰতক বন্ধু হিচাপে উল্লেখ কৰি আহিছে মোদীক বন্ধু হিচাপে কৈ আহিছে সেই ট্ৰাম্পে এতিয়া এনেদৰে ভাৰতৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছে ভাৰতৰ অৰ্থনৈতিক কটাক্ষ কৰিছে ৰাছিয়াক সমালোচনা কৰিবলৈ গৈ ভাৰতক সাঙুৰি লোৱা ট্ৰাম্পৰ মন্তব্যক পূৰ্ণ সমৰ্থন আগবঢ়াই এতিয়া সমগ্ৰ দেশত সমালোচিত হৈছে ৰাহুল গান্ধীও কিভাৱে প্ৰিয় দৰ্শক এই বিষয়টোত জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো